নমস্কাৰ মই এপলিনা টাইমিতলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো বাংলাদেশী জোৰ পৰা আহিছিলে তালৈ নিজে আঁতৰি যাওক যদি নিজে আঁতৰি যাব পৰা নাই তেনেহলে চৰকাৰৰ সহায় বিচাৰক চৰকাৰে সহায় কৰিব কিন্তু যদি অনুপ্ৰৱেশ কৰি ভাৰতত আছে কৰবাত যদি বসবাস কৰি আছে অবৈধভাৱে ভূমি দখল কৰি তেনেহলে চৰকাৰে এতিয়া কঠোৰ একচন লব পুনৰ এতিয়া কঠোৰ হৈছে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে দেশৰ গৃহমন্ত্ৰী বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰী নিজে আঁতৰি যাওক কঠোৰ হৈছে এতিয়া গৃহমন্ত্ৰী অমিত শাহ হেগ্ৰে চলিব এতিয়া পুনৰ বাংলাদেশী বিচাৰি অভিযান এটা এটাকৈ বাংলাদেশী বিচাৰি ভাৰতৰ সীমা পাৰ কৰি পঠাই দিয়া হ'ব এয়া পুনৰ গৃহমন্ত্ৰীৰ হুংকাৰ অবৈধ বাংলাদেশীক লৈ মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে পুনৰ একচন মুডত গৃহমন্ত্ৰী অমিত শাহ দেশৰ গৃহমন্ত্ৰী অমিত শাহে পুনৰ কঠোৰ সকিয়নি দিছে অবৈধ বাংলাদেশীক আৰু এয়াই হৈছে অন্তিমটো সকিয়নি শীঘ্ৰে চলিব বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান জোৰ পৰা আহিছে তালৈ নিজে আঁতৰি যাওক অবৈধ নাগৰিক এয়া স্পষ্ট মন্তব্য দেশৰ গৃহমন্ত্ৰী যদি নিজে আঁতৰি নাযায় তেনেহলে চৰকাৰে সহায় কৰিব অন্যথা ভয়ংকৰ হ'ব পৰিস্থিতি পশ্চিমবংগত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছতে কঠোৰ হৈছে এতিয়া দেশৰ গৃহমন্ত্ৰী পুনৰ অবৈধ বাংলাদেশীক দিছে সকিয়নি ইতিমধ্যে পশ্চিমবংগ চৰকাৰে ভাৰত বাংলা সীমান্তৰ দায়িত্ব গতাই দিছে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীক অসমতো তীব্ৰ গতিত চলি আছে বাংলাদেশী চিনাক্তকৰণ আৰু বিতৰণ প্ৰক্ৰিয়া এটা এটাকৈ বাংলাদেশী চিনাক্তকৰণ কৰা হ'ব আৰু লগে লগে কৰা হ'ব বিতৰণ বাংলাদেশী অবৈধ নাগৰিক ধৰা পৰিলে পোনপটীয়াকৈ বিতৰণ কৰিব জিলা আয়ুক্তই বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে পুনৰ একচন মুডত দেশৰ গৃহমন্ত্ৰী অমিত শাহ আমি পুনৰ জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ সমগ্ৰ দেশজুৰি এতিয়া অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ হৈছে দেশৰ গৃহমন্ত্ৰী যিদৰে পূৰ্বতে নিৰ্দেশ দিছিল প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ যে এটা এটাকৈ বিচাৰি উলিয়াব লাগে বাংলাদেশী য'তেই নাথাকক কিয় ভাড়া ঘৰত থাকক বা ভূমি দখল কৰি থাকক য'তেই নাথাকক এটা এটাকৈ বাংলাদেশী এতিয়া বিতৰণ কৰিবই লাগিব আৰু সমান্তৰালভাৱে পশ্চিমবংগত যিহেতু এইবাৰ বিজেপিয়ে পশ্চিমবংগ দখল কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে আৰু ৰাজনৈতিক ক্ষেত্ৰত বিজেপিৰ পশ্চিমবংগত যি সক্ৰিয়তা দেখিবলৈ পোৱা গৈছে প্ৰথমটো একচনে হৈছে বাংলাদেশী বিতৰণ আৰু বিজেপিয়ে পশ্চিমবংগ দখল কৰাৰ পিছতে এতিয়া টালি টুপুলা বান্ধি এফালৰ পৰা বাংলাদেশী এৰিছে পশ্চিমবংগ আৰু এনে অৱস্থাত আটাইতকৈ ডাঙৰ খবৰ যে এতিয়া দেশৰ নিৰাপত্তাৰ দায়িত্ব প্ৰদান কৰা হৈছে সীমান্তৰ নিৰাপত্তা বাহিনী কেন্দ্ৰীয় নিৰাপত্তা বাহিনী দেশৰ ভাৰত বাংলা সীমান্তৰ যিটো সীমান্ত আছে সেই সীমান্তৰ এতিয়া দায়িত্ব সম্পূৰ্ণৰূপে দিয়া হৈছে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে যদি সেই সীমান্তত ভাৰত বাংলা সীমান্তত যদি বাংলাদেশীক দেখে লগে লগে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে ল'ব একচন আৰু সমান্তৰালভাৱে অসমৰ অন্যান্য কোনো প্ৰান্তত এতিয়া এটাও বাংলাদেশী থাকিব নোৱাৰিব বাংলাদেশীয়ে টালি টুপুলা বান্ধি ওলাই যাব লাগিব যদি যি ঠাইৰ পৰা বাংলাদেশী আহিছিলে সেই ঠাইলৈ যদি নিজে উভতি যাব পৰা নাই তেনেহলে ভাৰত চৰকাৰৰ সহায় লওক ভাৰত চৰকাৰক জনাওক আৰু যদি ভাৰত চৰকাৰৰ সহায় নলয় এনেকৈ যদি গোপনে কৰবাত তেওঁলোকে খুপনি পুতিব বিচাৰিছে তেনেহলে সেয়া তেওঁলোকৰ ভুল হ'ব কাৰণ লগে লগে প্ৰশাসনৰ তৰফৰ পৰা একচন ল'ব চৰকাৰ এতিয়া কঠোৰ হৈছে আৰু দেশৰ গৃহমন্ত্ৰী অমিত শাহে শেষবাৰৰ বাবে সকিয়নি দিছে অবৈধ বাংলাদেশীক আৰু অবৈধ বাংলাদেশীক সকিয়নি দি দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে য'ৰ পৰা আহিছে তালৈ নিজেই আঁতৰি যাওক অবৈধ নাগৰিকৰ বাবে স্থান নাই ভাৰতে কোনো কাৰণত অবৈধ নাগৰিকৰ বোজা কঢ়িয়াব নোৱাৰে বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে পুনৰ একচন মুডত দেশৰ গৃহমন্ত্ৰী অমিত শাহ আৰু এই সন্দৰ্ভত দেশৰ গৃহমন্ত্ৰীগৰাকীৰ মন্তব্য আছে কিদৰে সকিয়নি প্ৰদান কৰিছে অবৈধ বাংলাদেশীক আমি দেশৰ গৃহমন্ত্ৰীগৰাকীৰ ভাষ্য আগবঢ়াবলৈ চেষ্টা কৰিছো कि पहले ममता के शासन में हर रोज घुसपैठ होती थी अब घुसपैठ करने वाले अपने आप वापिस जाने लगे हैं शुभेंदु जी ने भाजपा बंगाल सरकार ने डिटेंशन सेंटर बनाए हैं मगर हम सब लोग चाहते हैं कि जो घुसपैठ कर अवैध तरीके से आए हैं वो अपने आप जहां से आए हैं वहां वापिस चले जाए अगर वो अपने आप चले जाते हैं
तो बंगाल सरकार भी उन पर कोई केस नहीं करेगी, जाने के लिए उनकी सहायता भी करेगी। और मैं आशा रखता हूं कि जब अभियान चले पहचान का, उसके पहले ही ढेर सारे लोग अपने आप चले जाएंगे। देख रहे हैं कि पहले ममता के शासन में हर रोज घुसपैठ होती थी, अब घुसपैठ करने वाले अपने आप वापिस जाने लगे हैं, अपने आप जाने लगे। शुभेंदु जी ने, भाजपा बंगाल सरकार ने डिटेंशन सेंटर बनाए हैं, मगर हम सब लोग चाहते हैं कि जो घुसपैठ कर कर अवैध तरीके से आए हैं, वो अपने आप जहां से आए हैं वहां वापिस चले जाए। अगर वो अपने आप चले जाते हैं तो बंगाल सरकार भी उन पर कोई केस नहीं करेगी, जाने के लिए उनकी सहायता भी करेगी। और मैं आशा रखता हूं कि जब अभियान चले पहचान का, उसके पहले ही ढेर सारे लोग अपने आप चले जाएंगे। देख रहे हैं कि पहले ममता के शासन में हर रोज घुसपैठ होती थी, अब घुसपैठ करने वाले अपने आप वापिस जाने लगे हैं, अपने आप जाने लगे। शुभेंदु जी ने, भाजपा बंगाल सरकार ने डिटेंशन सेंटर बनाए हैं, मगर हम सब लोग चाहते हैं कि जो घुसपैठ कर कर अवैध तरीके से आए हैं, वो अपने आप जहां से आए हैं वहां वापिस चले जाए। अगर वो अपने आप चले जाते हैं तो बंगाल सरकार भी उन पर कोई केस नहीं करेगी, जाने के लिए उनकी सहायता भी करेगी। और मैं आशा रखता हूं कि जब अभियान चले पहचान का, उसके पहले ही ढेर सारे लोग अपने आप चले जाएंगे। देख रहे हैं कि पहले ममता के शासन में हर रोज घुसपैठ होती थी, अब घुसपैठ करने वाले अपने आप वापिस जाने लगे हैं, अपने आप जाने लगे। शुभेंदु जी ने, भाजपा बंगाल सरकार ने डिटेंशन सेंटर बनाए हैं, मगर हम सब लोग चाहते हैं कि जो घुसपैठ कर कर अवैध तरीके से आए हैं, वो अपने आप जहां से आए हैं वहां वापिस चले जाए। अगर वो अपने आप चले जाते हैं तो बंगाल सरकार भी उन पर कोई केस नहीं करेगी, जाने के लिए उनकी सहायता भी करेगी। और मैं आशा रखता हूं कि जब अभियान चले पहचान का, उसके पहले ही ढेर सारे लोग अपने आप